যে আমাৰ এডিআৰই পৰীক্ষাৰ যি গ্ৰেড 3 আছিলে অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিলে সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম এডিআৰইৰ চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিলে প্ৰায় 5000 পদ আছিলে এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল নন টেকনিক্যাল টেকনিক্যাল স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম এলিমেন্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যেটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছো যাতে ওভাৰলেপিং নহয় অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰ সকলে দখল কৰিব নোৱাৰে আৰু আমাৰ যুৱক যুৱতী সকল যাতে বঞ্চিত নহয় গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম কিন্তু এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে আমি আশা কৰো সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে কিন্তু মই প্ৰতিশ্ৰুতি দিছিলো যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম 10 অক্টোবৰত মই নোৱাৰিলেও অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেন্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে সেই কাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব ইয়াৰ কাৰণো আপোনালোকে জানে যোৱা কেইবাটাও দিন ধৰি আমি কোনেও কাম কৰিব পৰা নাই জুবিনৰ মৃত্যু বা জুবিনৰ দুৰ্ঘটনাৰ পিছত বা বহুতে কোৱাৰ দৰে হত্যাৰ পিছত যি ধৰণে আমি নকওঁ কিয় আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰি আছিল কাম কৰিব পৰা কোনেও নাছিল কিন্তু আমি যেহেতু আগুৱাই যাবই লাগিব সেইবাবে মই আজি আপোনালোকক নিশ্চিতভাৱে কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালো আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে চাকৰিত যোগদান কৰিব পাৰে তাৰো আমি নিশ্চিতভাৱে ব্যৱস্থা লম বন্ধু বান্ধৱীসকল শ্ৰদ্ধাৰ ৰাইজ আৰু কেইটামান কথা মই আপোনালোকক ক'ব খুজিছো অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াম যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয় তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলো তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলো কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলো অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছো
7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম ঠিক সেইদৰে নিযুত মইনাৰো আমাৰ অসমৰ প্ৰায় 3.5 লাখ ছাত্ৰীয়ে এইবাৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব নিযুত মইনা আঁচনিৰো আমি যিহেতু প্ৰথম কিস্তিৰ ধন আমি চেক যোগে দিওঁ বেংকক আমি চেকসমূহ বনাব দিছো নিযুত মইনা আঁচনিৰো প্ৰথম কিস্তিৰ ধন আমি 10 পৰা 15 অক্টোবৰৰ ভিতৰত সকলোৰে হাতত তুলি দিম আৰু তাৰ পৰৱৰ্তী মাহৰ পিছত সকলোৱে বেংক যোগে নিযুত মইনা আঁচনিৰ ধন লাভ কৰি থাকিব এডিআৰিৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে অৰুণোদয়ৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে নিযুত মইনাৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে মই চেষ্টা কৰিছিলো যাতে আজি ফেসবুক লাইভৰ জৰিয়তে গোটেইখিনি উত্তৰ দিব পাৰো শ্ৰদ্ধা ৰাইজ যোৱাকালি বিটিসিৰ নিৰ্বাচন সম্পূৰ্ণ হল এয়া প্ৰথমবাৰৰ বাবে বড়োভূমিত নিৰ্বাচন অনুষ্ঠিত হল যি নিৰ্বাচনৰ পূৰ্বেও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিলে নিৰ্বাচনৰ সময়তো হিংসাত্মক ঘটনা সংঘটিত নাই হোৱা আৰু নিৰ্বাচনৰ ফলাফল দিয়াৰ পিছতো সকলো পক্ষই কিৰা সুলভ মনোভাৱেৰে পৰীক্ষাৰ ফলাফল যেনেকৈ আমি গ্ৰহণ কৰো নিৰ্বাচনৰ ফলাফলো তেনেকৈ আমি গ্ৰহণ কৰিছো মই বড়োভূমিৰ ৰাইজলৈ পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰিক তেখেতৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো ভাৰতীয় জনতা পাৰ্টিয়ে আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিলে আমি 5খন আসনত জয়লাভ কৰিলো আৰু 5খন আসনত আমি 150ৰ পৰা 600 ভোটৰ ব্যৱধানত হাৰিবলগীয়া হল মূল কাৰণ এইটোৱে যে যিদিনাখনে আমি জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পালো আমি গোটেইবিলাকে নিৰ্বাচনৰ ৰণক্ষেত্ৰৰ পৰা আঁতৰি আহিলো আৰু জুবিনৰ শৱদেহ পাৰ্থিৱ শৰীৰ গুৱাহাটীলৈ উভতাই অনা পোষ্টমৰ্টেম শ্ৰদ্ধাঞ্জলি আৰু শেষকৃত্য সম্পন্ন কৰ্তব্যৰ তাগিদাত আমি নিৰ্বাচনৰ ৰণভূমি তাতে এৰি থৈ উভতি আহিলো আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিলো কিন্তু আমি সকলোৱে জানো যে কৰ্তব্যৰ আহ্বানতকৈ জীৱনত আন একোৱে ডাঙৰ হ'ব নোৱাৰে যদিও আমি কৰ্তব্যৰ আহ্বানৰ বাবে কেইটামান সিট হেৰুৱাবলগীয়া হল আমাৰ এই সামান্য